আপোনালোকে যদি নতুনকৈ গাহৰি ফাৰ্ম ষ্টাৰ্ট কৰিব বিচাৰিছে বা কৰিছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। ভিডিঅ'টোত মই কেইটামান গুৰুত্বপূৰ্ণ কথা ক'ম আপোনালোকক। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব, এৰি নাযাব। এইখন হৈছে মোৰ আমাৰ ঘৰত থকা এখন কবি খেতি কৰিছিলোঁ, অৰ্গেনিক পদ্ধতিত। এই চাওক, এই কবি খেতিৰ পৰা মই পাতবিলাক ছিঙি আছোঁ এটা দুটাকৈ, ওলকবিবিলাক আছিল যে তাৰ পৰা এটা দুটাকৈ পাত ছিঙি আছোঁ, গাহৰিটোক খাব দিম বুলি। গাহৰিক খাব দিম বুলি মই পাতবিলাক ছিঙি আছোঁ। এতিয়া আহোঁ আমি কিমান বয়সৰ গাহৰি ল'ম। এতিয়া আপোনালোকে যদি চেউৰী যদি মাইকী পোৱালি ল'ব বিচাৰে এইটো অলপ দাম হ'ব, অলপ ওজন থকা হ'লে এইটোতো অলপ দাম পৰিব। কিন্তু যিবিলাকৰ টকা আছে সেইবিলাকৰ কথা কোৱা নাই, যিবিলাকে অলপ বেছি পইচা ইনভেষ্ট কৰিব সেইটো ল'ব পাৰে। কিন্তু যদি পোৱালিৰে আপোনালোকে ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এটা ভাল ব্ৰিডৰ এখন ভাল ফাৰ্মৰ পৰা আপোনালোকে দুটা মতা গাহৰি কিনি লওক। মতা মেল পোৱালি ফাৰ্ষ্ট। কাৰণ মেল এই কাৰণতে কৈছোঁ, এটা আপোনালোকক ফাৰ্মৰ কাৰণে মেল গাহৰি লাগিবই। মেল গাহৰিটো মাইকী গাহৰিকেইটাতকৈ আপোনালোকৰ 2-4 মাহ বেছি ডাঙৰ হ'ব লাগে, আৰু অলপ ডাঙৰ হ'ব লাগে। তাৰপিছতে কামত দিয়ে, একে বয়সৰ হ'ব নালাগে। সেইকাৰণে আপোনালোকে প্ৰথমতে মতা গাহৰি কিনি লওক। আৰু যেতিয়া আপোনালোকে, মই ক'লোঁ নহয় অলপ আগতে, দুটা গাহৰি কিনিব মতা, তাৰপিছত এটা আপোনালোকে খাচী কৰি দিব আনি। তাৰপিছত খাচী কৰি দিয়াৰ পিছত সেইটো আৰু 3-4 মাহ পিছত সেইটোও ডাঙৰ হৈ থাকিব। আৰু 3 মাহমান পিছত আপোনালোকে বেলেগ ফিমেলকেইটা লৈ ল'ব। আৰু বেলেগ ফিমেল বা মেলে যিকোনো, মুঠতে গাহৰিৰ লোৱাতে আপোনালোকে এটা কথা মন কৰিব ভালকৈ। আপোনালোকে আমাৰ যেনেকৈ গাঁৱলীয়া ঠাইত ইঘৰে সিঘৰে পোৱা যায়, এইবিলাক কোনো ফাৰ্মৰ কোনো কিবা নাই আৰু এনেই থলুৱাভাৱে ভিত্তিত পালন কৰি আছে, এইবিলাক গাহৰি আপোনালোকে ক্ৰয় নকৰিব। যদি আপোনালোকে এখন ভাল ফাৰ্ম কৰিম বুলি ভাবিছে, ভৱিষ্যত যদি আপোনালোকে এটা ভাল বিজনেছ কৰিম বুলি ভাবিছে সেই বিষয় লৈ, তেতিয়াহ'লে আপোনালোকে সেইবিলাক চিলেকশ্যন নকৰিব। হয়, আপোনালোকে সেইবিলাক পোৱালি ল'লে আপোনালোকে খুব কম টকাত পাই যাব। ওচৰৰে কোনোবা গাঁৱলীয়া মানুহ বা মই সেইবিলাককো বেয়া বুলি কোৱা নাই, তেনেকৈ আপোনালোকে বহুত ওপৰলৈকে যাব নোৱাৰে। যদি আপোনালোকৰ এটা ভাল ইচ্ছা আছে তেতিয়াহ'লে আপোনালোকে এখন ভাল ফাৰ্মৰ পৰা আপোনালোকে ভাল ব্ৰিড এটা ল'বই লাগিব। সেইটো একদম মষ্ট ইম্পৰ্টেণ্ট কথা। আপোনালোকে যদি ভাল জাতৰ পোৱালি লয় তেতিয়াহ'লে মই কেইটামান কৈ দিছোঁ, কোনকেইটা ব্ৰিড ল'ব পাৰে। আপোনালোকে ইয়ৰ্কশ্বায়াৰ ল'ব পাৰে, এইটো হৈছে আমাৰ ইয়ৰ্কশ্বায়াৰ পোৱালি। ইয়ৰ্কশ্বায়াৰ ল'ব পাৰে, লেণ্ডৰেছ ল'ব পাৰে, ডিউৰক ল'ব পাৰে। এইবিলাক পোৱালিৰ কিন্তু দামো বেছি। এতিয়া আপোনালোকে ক'ব যে 1500-2000 টকাত পোৱালি পায়, কিন্তু এইটো কথা নহয়। পায়, যিবিলাক এই ঘুংগুৰু জাতৰ আছে, এইবিলাক গাঁৱলীয়া কোনোবা থলুৱাভাৱে ভিত্তিত পালন কৰিছে সেইবিলাক পায়, কিন্তু এইবিলাক পোৱালি নাপায় আপোনালোকে। এইবিলাক পোৱালি মিনিমাম আপোনালোকে 5,000-6,000 টকা দি কিনিব লাগিব। আৰু ডিউৰকবিলাকৰতো আৰু দাম বেছি। গতিকে আপোনালোকে ফাৰ্ম কৰাৰ আগত এটা কথা মন কৰিব যে আপোনালোকে ব্ৰিডটো ভাল ল'বই লাগিব। আৰু তাৰপিছত অলপ আগতে যে ক'লোঁ আপোনালোকক যে দুটা পোৱালি ল'ব লাগে আগত মতা, তাৰপিছত আগতেতো দুটা মতা পোৱালি ল'লে, এটা ফাৰ্মৰ কাৰণে আপোনালোকৰ ৰাখি থ'লে আৰু এটা আপোনালোকে আনি খাচী কৰাই দিলে। যেতিয়া খাচীটো তেতিয়া 4-5 মাহমান হ'ব, অলপ তাক ভালকৈ আমি থলুৱা ভিত্তিত ঘৰুৱা যিবিলাক খানা আছে এনেকৈ দিলেও পাৰি আমাৰ গাঁও অঞ্চলত, বা নহ'লে অলপ কমাৰ্চিয়েল দানা অলপমান মিক্স কৰি দিলে, আধা এইটো আধা আধা ঘৰুৱা দানা আধা কমাৰ্চিয়েল দানা মিক্স কৰি আপোনালোকে ধুনীয়াকৈ 5-6 মাহ পিছত এটা পইচা পাব পাৰে। আৰু এটাটো থাকি গ'ল, তাৰপিছত আপোনালোকে ফিমেলটো কিনি ল'ব পাৰে। এনেকৈ আপোনালোকে গাহৰিখন ফাৰ্মখন খুব কম টকাতে ষ্টাৰ্ট কৰিব পাৰে। আৰু আপোনালোকে নাভাবিব যে এই কম টকাত গাহৰি ল'লে যে পাই গ'লোঁ, এইখন কম টকাত পাই গ'লোঁ ওচৰতে, ঘৰৰ ওচৰতে, এইটো বহুত লাভ কৰিব নোৱাৰে আপোনালোকে। এইটো ডাঙৰ নহয় সোনকালে, তাক খানা খোৱালে সি তাৰ জাতটো বেয়া। যিকোনো কাম কৰাৰ আগতে আপোনালোকে প্ৰথমতে অলপ জানিবই লাগিব সেই বিষয়টোৰ ওপৰত। এনেই নজনাকৈ হঠাতে কাৰোবাৰ মুখত এনে কথা শুনি লগে লগে নকৰিব। আপোনালোকে এটা ট্ৰেইনিং লৈ লওক। মই ভিডিঅ'টোত দেখাই আছোঁ যে এইটো হৈছে আমাৰ ইয়ৰ্কশ্বায়াৰ, কান্দুখন থিয়, আৰু লেণ্ডৰেছটোৰ কান্দুখন এনেকুৱা অলপ ট্ৰেইনিংটো কৰি লওক আপোনালোকে। তাৰপিছত আপোনালোকে সকলোখিনি কথা গম পাব।
আপোনালোকে মই এটাই কথা কৈছোঁ, আপোনালোকে সদায় ভাল ব্ৰিডৰ পোৱালি পালন কৰিব। তাৰ পৰা ষ্টাৰ্টিং কৰক, আপোনালোকৰ দেখিব সোনকালে গ্ৰ' হ'ব। যদি আপোনালোকে ভাল ব্ৰিড চিলেকশ্যন নকৰে তেতিয়াহ'লে আপোনালোকে পোৱালিটো খাব কিন্তু সিমান গ্ৰ'থ নল'ব যিমান আপোনালোকে মানে এইবিলাক ব্ৰিডত পাব। আৰু কিছুমানে ক'ব এইবিলাক বগা গাহৰি বিক্ৰী নাযায়, কিবা নাযায়, এইবিলাক চব মিছা কথা। আপোনালোকে এইবিলাক ধ্যান নিদিব। আপোনালোকে এখন ভাল ফাৰ্মৰ পৰা আপোনালোকে ভাল ব্ৰিড কিনি লওক। ধন্যবাদ।